আজি আপোনালোকৰ লগত মই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে দুই এষাৰ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি কিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে। তেখেতসকলে খুব আশা কৰিছিলে যে টিউটৰ ছাৰ বাইদেউসকলে 2025 চনৰ ভিতৰত অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেইসকল টিউটৰৰ সমস্যাখিনি তেখেতসকলে সমাধান কৰি যাব। তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি শেষৰটো কাৰ্যকালত হয়তো মাননীয় মুখ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাব বুলি তেখেতসকলে আশাৰে বাট চাই আছিলে। আৰু সেইমতে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলক বিভিন্ন সময়ত বিভিন্ন দৰে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰলোভন দিলে বুলি তেখেতসকলে এতিয়া ক'বলৈ বাধ্য হৈছে। কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে প্ৰলোভন দিলে সেইমতে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাম হৈ নুঠিল বা তেখেতসকলৰ কোনো সমস্যা সমাধান নহল। আৰু হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো ক'বাত নহয় ক'বাত কিবা এটা ভুল ভ্ৰান্তি থাকিলে নেকি তেখেতসকলৰ দাবী উত্থাপন কৰা বিলাসত সেই টিউটৰ ছাৰ বাইদেউসকলে এটা উপলব্ধি কৰিছে বা টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটি হয়তো তেখেতসকলে ভাবিবলৈ হয়তো বাধ্য হৈছে। কাৰণ তেখেতসকলে সেই 5 বছৰত যি ধৰণে তেখেতসকলে দাবী এই কৰি আন্দোলন তেখেতসকলে কৰিছিলে বা তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ টিউটৰ ছাৰ বাইদেউসকলে ৰাজপথলৈ ওলাই আহিছিলে, কিন্তু সেই সকলোবিলাকৰ যিখিনি বিননি সেই সকলোবিলাকৰ যিখিনি তেখেতসকলৰ অনুৰোধ সেইসমূহ হয়তো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা শিক্ষামন্ত্ৰীয়ে হওক তেখেতসকলে শুনিবলৈ হয়তো তেখেতসকলৰ কোনো আগ্ৰহ প্ৰকাশ নকৰিলে। হয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ আলোচনাত মিলিত হল, কিন্তু তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু কাম কোনো নহল। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে বাধ্য হৈছে যে ভাবিবলৈ তেখেতসকলৰ দাবী উত্থাপন কৰাত ক'বাত নহয় ক'বাত তেখেতসকলৰ আখুৱা আছিলে নেকি। যিহেতু 2017-18 চনৰ প্ৰাদেশিকৰণৰ আইন মতে বিভিন্ন ধৰণৰ স্বাৰ্থ আৰোপ কৰি লোৱা হৈছিলে সেই প্ৰাদেশিকৃত টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিবৰ কাৰণে। সেই প্ৰাদেশিকৃত টিউটৰ ছাৰ বাইদেউসকলে কিন্তু এই যিখিনি 2017-18 চনৰ আইনখন আছিলে সেই আইনক বিৰোধিতা কৰি তেখেতসকলে হয়তো আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী লৈছিলে আৰু টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে প্ৰতিবাদ কৰিছিলে। কিন্তু সেই আইনৰ দোহাই দি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী সেই সময়খিনি পাৰ কৰি দিলে বা মুখ্যমন্ত্ৰীয়ে কোনো এটা পদক্ষেপ গ্ৰহণ নকৰিলে বা এই আইনখন সংশোধনী কৰিবলৈকো তেখেতসকলে কোনো চিন্তা চৰ্চা নকৰিলে যে ইমানখিনি টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিবাদ কৰাৰ পাছতো। আৰু সেইবাবে এতিয়া আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় কমিটিৰ ক'বাত নহয় ক'বাত তেখেতসকলে কিবা নহয় কিবা এটা ভুল কৰি তেখেতসকলে দাবীবিলাক উত্থাপন কৰি আহিছিলে নেকি। বিশেষকৈ তেখেতসকলে ভাবিবলৈ বাধ্য হৈছে যিহেতু LPMEৰ ক্ষেত্ৰত যি ধৰণে স্বাৰ্থ আৰোপ কৰিছিলে তেখেতসকলৰ যিসকল টিউটৰ আছে তেখেতসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে DLED লাগিব আৰু লগতে টেট উত্তীৰ্ণ হ'ব লাগিব বা টেট পাছ কৰিব লাগিব। কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইটো তেখেতসকলে দাবীটো আগত ৰাখি তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী লৈছিলে যে তেখেতসকলক টেট বাতিল কৰিব লাগিব আৰু DLED যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে সেই সকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগিব আৰু DLED নথকাখিনি DLED কৰাৰ সুবিধা প্ৰদান কৰিব লাগিব। হয়তো সেই তাতে হয়তো আমাৰ কেন্দ্ৰীয় কমিটিৰ হয়তো তেখেতসকলৰ সেই দাবীটো মানিবলৈ অসম চৰকাৰে কোনো এটা সিদ্ধান্ত গ্ৰহণ নকৰিলে বা মানিবলৈ বাধ্য নহল। কাৰণ অসম চৰকাৰে বাৰম্বাৰকৈ কৈ আহিছিলে যে আপোনালোকক টেট লাগিব, টেটৰ অবিহনে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব নোৱাৰে। আৰু সেইমতে অসম চৰকাৰেও টেট বন্ধ কৰি ৰাখিছে, কিন্তু টেট পতাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে বা সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ হকেও তেখেতসকলে টেট পতাৰ কথা চিন্তা নকৰিলে। আৰু কেন্দ্ৰীয় কমিটিও হয়তো তেখেতসকলক অনুৰোধ নকৰিলে যে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে যদিহে টেট লাগে সেই 5 বছৰত আপোনালোকে 5টাকৈ টেট পাতক, বিশেষ টেট পাতক টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সকলোকে উত্তীৰ্ণ হ'ব পৰা এটা কণ্ডিশ্যন ৰাখি তেখেতসকলক আপগ্ৰেড কৰাৰ এটা সুবিধা প্ৰদান কৰক বুলি হয়তো আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই কিন্তু সেইখিনি আলোচনা নহল। আৰু সেইবাবে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে বাধ্য হৈছে এতিয়া ভাবিবলৈ কেন্দ্ৰীয় কমিটিৰ দাবীবিলাক ক'বাত নহয় ক'বাত ভুল ভ্ৰান্তি আছিলে বা তেখেতসকলৰ যি ধৰণে বিনা স্বাৰ্থ কৰি তেখেতসকলে দাবী উত্থাপন কৰি আহিছে সেইমতে কৰিলেতো অসম চৰকাৰে কেতিয়াও নকৰে বুলি তেখেতসকলে হয়তো তেখেতসকলে চিন্তা কৰিছে। কিন্তু সেইখিনি কথা তেতিয়াই আগতেই চিন্তা কৰিব লাগিছিলে যে মাননীয় শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক তেখেতসকলে যেন বিনা স্বাৰ্থভাৱে হৈ থকাৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলৰ কোনো এটা প্ৰচেছ আগ নাবাঢ়িলে, কোনো এটা দৰমহা বৃদ্ধিৰ কথা অসম চৰকাৰে চিন্তা নকৰিলে, কিন্তু এটা কেৱল 6% বৃদ্ধি কৰাৰ কথা
উল্লেখ কৰিছে কিন্তু কেন্দ্ৰীয় কমিটিৰ সেই আন্দোলন বা সেই প্ৰতিবাদীৰ দাবীবিলাকত ক'ৰবাত নহয় ক'ৰবাত আঁসোৱা টকাৰ কাৰণে হয়তো অসম চৰকাৰে কৰিবলৈ সেইখিনি কোনো চিন্তা চৰ্চা নকৰিলে আৰু সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আমাৰ দাবীবিলাকত ক'ৰবাত নহয় ক'ৰবাত আঁসোৱা আছিলে যিহেতু অসম চৰকাৰৰ এখন আইন আছে সেই আইনখনত উল্লেখ কৰা মতে টেট বাধ্যতামূলক বুলি কৈছে আৰু সেই টেট দিয়াৰ তেখেতসকলে হয়তো ইচ্ছা প্ৰকাশ নকৰিলে বা অসম চৰকাৰেও সেই টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিবৰ কাৰণে টেট পতাৰ কোনো সুবিধা প্ৰদান নকৰিলে কিন্তু আমাৰ কেন্দ্ৰীয় কমিটিৰ এই তাতেই হয়তো আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুমান কৰিছে তেখেতসকলে দাবী উত্থাপন কৰিব লাগিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট অসম চৰকাৰে পাঠক আৰু সেই 5 বছৰত অসম চৰকাৰে এবছৰত দুবাৰকৈ সেই বিশেষ টেট পাতি সকলো টিউটৰ ছাৰ বাইদেউসকলক উত্তীৰ্ণ হ'ব পৰা এটা কণ্ডিশ্যন ৰাখি তেখেতসকলক বিশেষ টেট পাতিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিব লাগিছিলে কিন্তু সেয়া অসম চৰকাৰৰ আগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি স্বাৰ্থ বা সেইখিনি তেখেতসকলে দাবী উত্থাপন নকৰিলে আৰু সেইমতে অসম চৰকাৰেও সেইখিনি সুবিধা লৈ তেখেতসকলে বিশেষ টেট নাপাতিলে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সময় অতি মূল্যৱান যিখিনি সময় অতিবাহিত হৈ গ'ল এই সময়খিনিত যাতে নেকি তেখেতসকলে ঘূৰাই নাপায় বুলি অন্ততঃ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এতিয়া উপলব্ধি কৰিছে যে চৰকাৰৰ লগত থাকি চৰকাৰৰ আইনত থাকি আমি তেখেতসকলৰ পৰা সুবিধাটো আমি আদায় ল'বলৈ চিন্তা কৰিব লাগিব তেতিয়াহে আমাৰ সমস্যাটো সমাধান হ'ব কাৰণ 2014 চনৰ প্ৰাদেশিকৃত আইন মতে যিখন তাত স্বাৰ্থ আৰোপ কৰিছে সেই স্বাৰ্থৰ আৰোপ কৰাৰ লগত আমি হয়তো সন্মতি জনাই তেখেতসকলৰ লগত সেইখিনিত আমাৰ সা সুবিধাবিলাক আমি ল'বৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব যদিহে এই টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ আপগ্ৰেড কৰিবৰ কাৰণে যদি DLL লাগে টেট লাগে তেনেহ'লে আমাৰ দাবীবিলাক হ'ব লাগে অসম চৰকাৰে DLL থকা সকলৰ বাবে বা DLL নথকা সকলৰ বাবে সকলোকে এটা বিশেষ টেট পাঠক আৰু সেই টেট পতাৰ এটা সুবিধা প্ৰদান কৰি সেই টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰি এটা প্ৰচেছ কৰক আৰু যিসকলৰ DLL নাই টেট তেখেতসকলক টেট পৰীক্ষা দিব পৰা এটা কণ্ডিশ্যন ৰাখি আৰু তেখেতসকলক 2 বছৰ বা 3 বছৰৰ ভিতৰত DLL যিখিনি আপোনাৰ সুবিধা সেইখিনি কৰিব পৰাও এটা সুবিধা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিব লাগিছিলে আৰু সেই দাবী আমি যদি অসম চৰকাৰৰ লগত যদি মিলাই আইনৰ লগত যদি মিলাই কৰোঁ তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি কৰিব বা শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে হয়তো চিন্তা কৰিব যে হয় তেখেতসকলক আইন মতে যিখিনি সা সুবিধা দিব লাগে যিখিনি তেখেতসকলৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি আইনত উল্লেখ আছে আৰু সেইখিনি এই সুবিধা ল'বৰ কাৰণে আইনখনত উল্লেখ দিয়া আছে যে বা সেইখিনি সুবিধা ল'বৰ কাৰণে অসম চৰকাৰে তেখেতসকলক সুবিধা প্ৰদান কৰিব লাগিব যিহেতু সেইখন আইনত 2014 চনৰ আইনখনত উল্লেখ কৰা আছিলে যে 5 বছৰৰ ভিতৰত টিউটৰ ছাৰ বাইদেউসকলক যদি টেট লাগে তেনেহ'লে টেট লোৱাৰ এটা সুবিধা অসম চৰকাৰে কৰি দিব লাগিব আৰু DLL যদি নাই DLL লাগে তেনেহ'লে DLL কৰাৰ এইটো সুবিধা অসম চৰকাৰে কৰি দিব লাগিব সেইখিনি আইনত উল্লেখ আছিলে কিন্তু সেই আইনত উল্লেখ থকা মতে কিন্তু আমাৰ দাবীবিলাক নহল কাৰণে অসম চৰকাৰে আমাৰ কোনো দাবী মানি নললে আৰু সেইবাবে এতিয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ বাধ্য হৈছে যে আমি সেই আইনখনৰ মতে আমি দাবীবিলাক উত্থাপন কৰি আমাৰ সমস্যাখিনি সমাধান কৰিব লাগিব আৰু সেই আইনখনত উল্লেখ কৰা মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে বিশেষ টেট পাতিবই লাগিব তাতেই উল্লেখ আছে আৰু সেইকাৰণে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বিচাৰিছে যে বিশেষ টেট অসম চৰকাৰে পাতক আৰু টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰক আৰু যিসকলৰ DLL নাই DLL কৰা এটা সুবিধা প্ৰদান কৰি তেখেতসকলকো বিশেষ টেটত বহাৰ এটা সুবিধা প্ৰদান কৰিব লাগিব আৰু সেয়া দাবী আমাৰ হ'ব লাগে আৰু নতুনকৈ যিবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ চিন্তা চৰ্চা আৰম্ভ কৰিছে তেখেতসকলে সেই ধৰণে দাবীবিলাক উত্থাপন কৰিবৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছে হয়তো আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে বা দেখিছে যে আমাৰ যিসকল পুৰণা কমিটি বুলি কৈছো মই আগৰ যিখিনি কেন্দ্ৰীয় কমিটি আছে তেখেতসকলৰ নেতৃত্বত যি ধৰণে দাবীবিলাক উত্থাপন হৈছিলে সেই দাবীবিলাক কোনো এটা সমস্যাৰ প্ৰতি অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবে হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজৰ পৰা হয়তো আকৌ নতুনকৈ এটা কমিটি গঠন কৰিবলৈ আশ
আগবাঢ়ি আহিছে আৰু সেই কমিটিতে তেখেতসকলে দাবীবিলাক উত্থাপন কৰিছে যে অসম চৰকাৰৰ লগত তেখেতসকলে সেইটো দাবী উত্থাপন কৰিছে যে বিশেষ টেট পাতিব লাগিব আৰু বিশেষ টেট পাতি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব লাগিব আৰু যিসকলৰ DLED নাই তেখেতসকলকো টেট বহাৰ সুবিধা প্ৰদান কৰিব লাগিব আৰু তাৰ পাছত যাতে নেকি সেইসকল DLED নথকা ছাৰ বাইদেউসকলক DLED লোৱাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ তেখেতসকলে জনাইছে আৰু সেয়া কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ সেইখিনি হয়তো তেখেতসকলে সেইখিনি হয়তো খবৰ পাইছে অলৰেডি মাননীয় মুখ্যমন্ত্ৰীও আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পতাৰ চিন্তা চৰ্চা কৰিছে বুলিও তেখেতসকলে কৈছে আৰু সেইবাবেই আমাৰ কেন্দ্ৰীয় কমিটিয়ে হওক বা নতুনকৈ যিখিনি কমিটি হ'বলৈ গৈ আছে সেই কমিটিৰ বিষয়ববীয়াসকলকো মই অনুৰোধ জনাম আপোনালোকে সকলো লগত মিলা প্ৰীতিৰে এটা কমিটি গঠন কৰি আপোনালোকে আইনত ৰখাৰ দৰে আপোনালোকে অসম চৰকাৰৰ পৰা সা সুবিধাখিনি ল'বৰ বাবে আপোনালোকে যেন চিন্তা চৰ্চা কৰে কাৰণ হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ জীৱন শেষ হৈ যাব যদিহে আমি বিনা স্বাৰ্থ যদি লাগি থাকো অসম চৰকাৰেও যদি সেই বিনা স্বাৰ্থ যদি মানি নলয় তেনেহ'লেতো আপোনালোকে সেই আইনত ৰখাৰ মতে আপোনালোকে যাব লাগিব আৰু সেইবাবে সেই আইনৰ ৰখাৰ মতে আপোনালোকে অসম চৰকাৰৰ লগত থাকি তেখেতসকলৰ লগত আলোচনা কৰি আমাৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰিব বুলি আশাবাদী আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে আৰু 40 গৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব অসমৰ জনসাধাৰণ অসমৰ টিউটৰবোৰে যাতে নেকি গম পায় আৰু অসমৰ উচ্চ পদস্থ শিক্ষা বিষয়াসকলে যেন সেই টিউটৰ ছাৰ বাইদেউসকলৰ এইবোৰী সমস্যাখিনি আইনত থকাৰ দৰে তেখেতসকলক এক্সপেন্সৰ ভিত্তিত হওক বা তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ বিশেষ টেট পতাৰ এটা সুবিধা প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাবৰ কাৰণে যাতে নেকি তেখেতসকলে এইখিনি সুবিধা কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰে সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এইখিনি শ্বেয়াৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলো আৰু যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলকো মই অনুৰোধ জনাম আৰু নতুনকৈ যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এখন কমিটি গঠন কৰিব বিচাৰিছে তেখেতসকলকো মই অনুৰোধ জনাম আপোনালোকৰ প্ৰচেষ্টাত আপোনালোকৰ মিলাপ্ৰীতিৰ যিখিনি প্ৰচেষ্টা হ'ব সেই প্ৰচেষ্টাৰ জৰিয়তে যাতে নেকি আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে উদ্ধাৰ হ'ব পাৰে আৰু সেয়ে চিন্তা চৰ্চা কৰি আপোনালোকে দাবীবিলাক উত্থাপন কৰিব আৰু সেয়েহে আশা কৰিলো আৰু আজিৰ ভিডিঅ'টো